ডিব্ৰুগড় জিলাৰ টেঙাঘাট আৰক্ষী থানাৰ অধীনস্থ মাটিয়াখানা গাঁৱৰ এজন যুৱক যোৱা 23 জুনৰ দিনা দুলীয়াজানত কাম কৰিবলৈ গৈ আজি পৰ্যন্ত সন্ধানহীন হৈ আছে। যুৱকজন লোহাটি মাটিয়াখানাৰ ৩৬ বছৰীয়া বিবাহিত যুৱক জয়ন্ত গগৈ। যুৱকজন কামৰ সন্ধানত গৈ নিৰুদ্দেশ হোৱাৰ খবৰে জয়ন্তৰ পৰিয়ালবৰ্গক চিন্তিত কৰি তোলাৰ লগতে অঞ্চলটিত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। হয়, অতি দুখজনক বিষয়। মোৰ ভাতৃ দুলীয়াজানত কাম কৰিবলৈ যোৱাৰ সময়ত দেওবাৰ দিনা প্ৰায় ৰাতিপুৱা 6:30 মান বজাত ঘৰৰ পৰা ওলাই গৈ কাম কৰিবলৈ গৈ আজি পৰ্যন্ত সন্ধানহীন হৈ আছে। আমি দুলীয়াজান থানাত, টেঙাঘাট থানাত তেনেকৈ থানাতো খবৰ কৰিছোঁ, থানাত এজাহাৰ আমি দাখিল কৰিছোঁ, কিন্তু আজি এতিয়া পৰ্যন্ত কোনো সম্ভেদ আমি পোৱা নাই। আমি আপোনালোকৰ মাধ্যমৰ থ্ৰুৱেদি আমি আশা কৰিম যাতে কোনো হতাশয় ব্যক্তিয়ে যদি তেখেতক কোনো সম্ভেদ পায়, আমাৰ যোগাযোগ নম্বৰ দিয়া আছে। আমাৰ যোগাযোগ নম্বৰ যোগাযোগ কৰিবলৈ আমি কাটৰ অনুৰোধ জনাইছোঁ, কাৰণ ঘৰখনৰ তেখেতে একমাত্ৰ উপাৰ্জনকাৰী। আপোনালোকৰ মাধ্যমৰ যোগেদি আমি গোটেই ৰাইজক আমি আহ্বান জনাইছোঁ, পুলিচ প্ৰশাসনক আমি দাবী জনাইছোঁ যাতে ল'ৰাজন বিচাৰি পোৱাত আমাক সম্পূৰ্ণভাৱে সহায় সহযোগ কৰে। আমি তাকে কামনা কৰিছোঁ। পৰিয়ালৰ লোকে দুলীয়াজানৰ লগতে বিভিন্ন ঠাইত সন্ধান কৰাৰ পিছতো দুলীয়াজান আৰু টেঙাঘাট আৰক্ষী থানাত এজাহাৰ দিয়া হয় যদিও এই পৰ্যন্ত কোনো সম্ভেদ পাবলৈ সক্ষম হোৱা নাই। দুলীয়াজানত হাজিৰা কাম কৰিব গৈছিলে দেওবাৰ দিনাখনি ৰাতিপুৱা। সি ক'লে মোক টিফিন নিনো, মই এবেলা কাম কৰি পেলাই গুচি আহিম বুলি ক'লে। কৈ পেলাই টিফিন নবনোৱাকে ভাত কেইটামান খাই পেলাই গ'লগে কামলৈ। কাম কৰি গ'লগে, ভাবিলো এবেলা কাম নহয় চাগে, ফুল কাম কৰিও আহিব। গধূলিলৈকে বাট চালো, তেতিয়ালৈকে নাহিলে। নহালৈকে আমি গোটেইখন চিন্তা পৰিলো। পাছত ৰাতিটো সেনেকেই খটাই দিলো। খটাই পিনি ৰাতিপুৱাৰ পৰা বিচাৰিবলৈ চেষ্টা কৰিলো, কিন্তু ৰাতিপুৱাৰ পৰা বিচাৰিলো, থানা দুলীয়াজান থানাতো দিলো, দি পেলাই এতিয়ালৈকে একো খবৰ পোৱা নাই। আজিও দিছো, টেঙাঘাট থানাত দিছো, একো খবৰ আজিলৈকে পোৱা নাই। গোটেই চব ঘূৰিলো, গোটেই গলিয়ে গলিয়ে চালো, চবতে চালো, কিন্তু এবাৰো দেখি নাপালো। নামটো কি আছিলে? নামটো জয়ন্ত গগৈ আছিলে। এতিয়া আপোনালোকৰ ঘৰত কোন কোন আছে? মই আছো আৰু মোৰ ল'ৰাটো আছে। তেখেতে ঘৰখনৰ মূল তেখেতে আমি তিনিজন। এতিয়া আপোনাৰ যদি কেনেবাকে ক'ৰবাত দেখি পায় কোনোবা মানুহে, যোগাযোগ কেনেকে কৰিব? যোগাযোগ কৰিবৰ কাৰণে নাম্বাৰ দিয়া আছে। যদি কোনো সদাশয় ব্যক্তিয়ে যুৱকজনৰ কিবা খবৰ পায়, যিকোনো আৰক্ষী থানা বা চকী নতুবা 9365733677 নতুবা 7086870098 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে।